এয়া চাওক আমাৰ এইবাৰ মাংস ঢালি আছে চাওক আৰু আমাৰ ইফালে পিকনিকৰ আমাৰ টিমটো মোটামুটি অলৰেডি আধা আহিয়ে পাইছে আৰু মোটামুটি আৰু চাৰিজন মান আহিব বাকী আছে ইফালে চাওক আমাৰ গাঁৱৰ আমাৰ যিখিনি লগৰীয়াখিনি মিলি পিকনিক অলপ পিছতে যাম পথাৰত কেম্প চেম্প বনাম ধুনীয়াকে একদম জাগা ঠাইডোখৰ চাফা কৰিম তাৰপিছতে আমাৰ মনজিত ভাই আছে মনজিত ভাইৰ আৰু আমাৰ ডিফাৰেন্স এটাই আমি বেকাৰ মানুহ আৰু ইফালে মনজিত ভাই হৈছে সাৰ্ভিসমেন ফেচটো চালে গম পাই চাও পেটটো চালে গম পাই আমাৰ পেট চাওক আমাৰ একদম পুৰা নৰ্মাল পেট আৰু ইফালে চাওক ফৌজিৰ পেট আমি এতিয়া হাঁহখিনি জ্বলাম ধুনীয়াকে একদম জ্বলাই পুৰি ল'ম তাৰপিছত ইয়াতে আমি চাফা কৰি হাঁহখিনি ধুনীয়াকে কাটি চাটি আমি ৰেডি কৰিম তাৰপিছত আমি পথাৰত যাম চ' বন্ধুসকল আমি মানে জাগাটো চিলেক্ট কৰিছো আমি এই পথাৰতে খাম আৰু পথাৰত আমাৰ যা যোজা চলি আছে আমাৰ মাংস কাটা অলৰেডি হৈ গ'ল এতিয়া আমি ইয়াতে কেম্প বনাম আৰু আজি ৰাতি আমি ইয়াতে পিকনিক কৰিম আমাৰ অলৰেডি আমি কেম্প বনাই আছো ইয়াতে আৰু চাওক এইখিনি হৈছে আমাৰ খেতি পথাৰ আজি এই খেতি পথাৰতে আমি ধুনীয়াকে আমাৰ গাঁৱৰে যিখিনি মোৰ মানে সতীৰ্থ বন্ধু যিখিনি সৰুৰ পৰা বাল্যকালৰ পৰা যিখিনি আমি খেলি ডাঙৰ হৈছো তো সেই বন্ধুখিনিৰ সৈতে আজি পিকনিক কৰিম খুব এটা ভাল লাগিব নতুন বছৰৰ উপলক্ষে সো আমাৰ কাম যোজা চলি আছে আৰু আমি বেলেগ একো নাই আমাৰ পিকনিকত থাকিব কেৱল হাঁহ থাকিব আৰু গোটেইখিনি আমাৰ হাঁহে খায় আৰু বেলেগ একো নাই আমাৰ গাহৰি চাহৰি ইয়াতে কোনেও নাখায় তো গোটেইখিনি হাঁহ খায় আমি হাঁহে আনিছোঁ আমি বেছি নে খুব বেছি 12-13জন মানুহ বন্ধু আছোঁ আমি আৰু হাঁহৰ মাংস দি আজি পিকনিকটো খাম এনজয় কৰিম ৰাতি চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইমানেই আৰু চাওক আৰু বন্ধু বান্ধৱীসকল ফাইনেলি আমাৰ ঘৰটো হৈ গ'ল চাওক এতিয়া ৰাতি আমি পিকনিক খাম এতিয়া চবে ঘৰত যাওঁ ঘৰত গৈ বস্তু বাহিনীবিলাক চব ৰেডি কৰিব লাগে আৰু চব ৰেডি কৰি আমি 7টা বজাত সন্ধিয়া টাইমত আহি যাম ইয়াতে লাইটৰ ব্যৱস্থা চব হৈ গৈছে লাইটৰ ব্যৱস্থা চব হৈ গৈছে ইয়াত চাওক আমাৰ কেম্পটো ধুনীয়া হৈ গৈছে চাওক আমি কেম্পটোৰ ভিতৰত অকণমান সময় দিছোঁ চাওক এয়া ৱাও চাওক ধুনীয়াকৈ এটা কেম্প বনালোঁ ৱাও চাওক বঢ়িয়া এতিয়া ঘৰত যাওঁ ফাইনেলি আমাৰ বক্স আহি গ'ল এইফালে চাওক পুৰা ফিটিং কৰি আছে যে মজা হ'ব দেখ আজি পুৰা ধামাকা কৰিম আজি ধামাকা চা এইফালে বক্স মোটামুটি 1, 2, 3, 4টা আৰু 2টা আছে এইফালে ঘৰত পুৰা ডিজে আজি একদম ফাটাফাটি হ'ব চা আৰু বন্ধু বান্ধৱীসকল এয়া চাওক আমাৰ লিটিল স্পাইডাৰমেন এয়া চাওক মোৰ সৈতে কেনেকৈ ডান্স কৰি আছে এয়া মানে গানৰ শব্দ শুনিলে মানে জুপিয়াই উঠে চাওক চ' সেইকাৰণে মই ভাবিলোঁ অলপ পথাৰত লৈ যাওঁ যিহেতু আজি এইখন বছৰৰ শেষ দিন ল'ৰা অলপ এনজয় কৰক চ' সেইবুলি পথাৰত এনেকৈ আমি বাপ বেটাই অলপ ডান্স কৰিলোঁ চ' মোটামুটি আমাৰ পিকনিকৰ একদম যা যোজা চলি আছে ইফালে মিলন ভাই শাক কাটাত ব্যস্ত আৰু ইফালে আমাৰ দেবু ভাই আছে পুৰা একদম গপচত বহি আছে চাওক এয়া চাওক আমাৰ হাঁহৰ মাংস এইবাৰ ষ্টাৰ্ট হ'ল এয়া চাওক পুৰা একদম পিঁয়াজ দিছে এইফালে ৰান্ধনি আমাৰ মাহিৰ বেটা ধনেশ বৰ্মন আৰু এইফালে আছে ধনেশক সহযোগ কৰি আছে আমাৰ মঞ্জিল ভাই এয়া চাওক পুৰা পিঁয়াজ দিছে একদম বঢ়িয়া হ'ব না ফাটাফাটি হ'ব মাংস আছে ইয়াতে আৰু আমাৰ ইফালে বহি আছে পাৰ্টি মাংস চাওক চাওক হাঁহৰ মাংস চাওক আৰু ইফালে আমাৰ বহি আছে টিম ৰেডি এয়া চাওক আমাৰ এইবাৰ
মাংস ঢালি আছে চাওক আরে এয়া চাওক মাংস আৰু এয়া আমাৰ মৰমৰ সুমিত বন্ধু এতিয়াহে আহি পালে নতুন বৰ্ষৰ শুভেচ্ছা জনালো আশা কৰো নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক সকলোলৈ নতুন বছৰৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা থাকিল সকলোৰে আহিবলগীয়া দিনবোৰ যেন মধুময় হয় নতুন বৰ্ষৰ শুভেচ্ছা আৰু অভিনন্দন জনালো আশা কৰো নৱবৰ্ষৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক আৰু সুখেৰে উপচি পৰক আশা কৰো আপোনাৰ পৰিয়ালৰ সকলোৰে হাঁহিৰে নতুন বৰ্ষটো আৰম্ভ হৈ আৰু হাঁহিৰে শেষ হওক নৱবৰ্ষৰ শুভকামনা জনালো জীৱনটো বাস্তৱতে খুবেই সহজ কিন্তু আমি নিজে ইচ্ছা কৰি আমাৰ কাম কাজবোৰৰ মাধ্যমেৰে তাক জটিল কৰি তুলো আশা কৰো নতুন বছৰত তোমাৰ জীৱনটো যেন শৈশৱ কালৰ নিচিনা সহজ সৰল হৈ উঠে পুৰণি বছৰৰ দুখ কষ্ট পৰিহাৰ কৰি ন ৰঙেৰে উদ্যাসিত হৈ উঠক আপোনাৰ জীৱন